এটা ভিডিঅ' পাইছিলোঁ আৰু সেই ভিডিঅ'টো ৰশ্মিবাৰ আছিল তেখেতে মেনশ্যন কৰিছিল আৰু তেনেকৈ যেতিয়া মেনশ্যন কৰিলে ভিডিঅ'টো চালোঁ ভিডিঅ'টো চোৱাৰ পাছতে মানে ডিচিশ্যন ল'লোঁ যে তেখেতে যদি এইখিনি কথা এৱেৰনেছ মানে নিদিয়া হ'লে আমি গম নাপালোঁ হ'লে আৰু এনেকৈ বাক ছাপোৰ্ট কৰি যাব আৰু আগুৱাই লৈ যাব এইটোৱে কামনা কৰিম আৰু যাতে বা সফল হওক সেইটো মানে আমি আশা কৰিছোঁ কামনা কৰিছোঁ। আজি দুদিনমানৰ আগতে দীপক দিহিঙীয়াৰ এটা ভিডিঅ' আপোনালোকলৈ দিছিলোঁ। এইটোলৈকে ভালকৈ পঢ়ি থকা ল'ৰাটোৱে হঠাতে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিলে আৰু আজি আপোনালোকক ক'ব বিচাৰিছোঁ এই মোৰ ভিডিঅ'টো চাই ইমান মানুহে সঁহাৰি দিলে, যিসকলে পইচা পাতি দি সহায় কৰিছে, যিসকলে বস্ত্ৰ হ'লেও দান কৰিছে বা খোৱা বস্তু তেওঁলোকক দিছে, সকলোলৈকে মোৰ বহুত বহুত ধন্যবাদ। আজি আপোনালোকক তাতোতকৈ এটা ভাল খবৰ জনাবলৈ লৈছোঁ। আপোনালোকে সকলোৱে চিনি পায় উজনিৰ পৰা নামনিলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা এজন ভগৱান সদৃশ ইউটিউবাৰ ভিডিঅ' ক্ৰিয়েটৰ, যিজনৰ নাম হৈছে সময় গগৈ। সকলোৱে চিনি পায় তেখেতক। তেখেতে মোৰ এই ভিডিঅ'টো দেখি সঁহাৰি জনাইছিলে আৰু তেখেতে আমাৰ নাম্বাৰ বিচাৰিছিলে। তাৰ আগলৈকে সেই মানুহজনক লগ পোৱাৰ মোৰ খুব দুৰ্বাৰ হেঁপাহ আছিলে। আজি আহি আছে তেখেত। নিৰবিচ্ছিন্নভাৱে যিজনে কাম কৰিছে, যিজনে নিস্বাৰ্থভাৱে কাম কৰি গৈছে, মানুহে মানুহৰ বাবে যিজনে সেৱা আগবঢ়াই গৈছে, সেইজনেই হৈছে সময় গগৈ। আপোনালোকৰ মৰম আশীৰ্বাদত তেখেতে বহুখিনি কাম কৰিছে। আজিও তেখেতে দীপক দিহিঙীয়াৰ ঘৰলৈ আহি আছে। অলপ পাছতে তেখেত পাবহি। আমি আজি পুনৰবাৰ ৰাওনা হ'ম দীপক দিহিঙীয়াৰ ঘৰলৈ। চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু আশা কৰিম আপোনালোকে এই ভিডিঅ'টোতো বহুত বেছি মৰম আৰু সঁহাৰি জনাব। এয়া আমি এখন গাড়ীত যাবলৈ লৈছোঁ, আমাৰ নিজৰ গাড়ীত, আৰু এইখনত আছে সময় গগৈ। তেখেতে ঘূৰি আহিহে আমাৰ ঘৰত সোমাব বুলি। এতিয়া নোসোমাই মানুহ বাই বাই দেই, গৈ থাকোঁ। দীপক দিহিঙীয়া ঘৰলৈ যোৱা যিটো গাঁৱৰ ৰাস্তা, সেই ৰাস্তাটোত আমি সোমাইছোঁ। আৰু সেইদিনাখন আমি যেতিয়া আহিছিলোঁ তেতিয়া এই ৰাস্তাটো খুব বোকা আছিলে। এইকেইদিন ৰ'দ দিয়াৰ কাৰণে অকণমান শুকাইছে। সেইদিনা গাড়ী চলাবৰ কাৰণে গাঁতবিলাক ইমানেই বেছি আছিলে, সোণটোৱে মানে ইমান অসুবিধা পাইছে। এতিয়া আপোনালোকে গম পাইছে খুব জাম্পিং কৰিছে। দুইটা চাইডে বিশাল পথাৰ, তাৰ মাজত এইটো ৰাস্তা। এয়া সময় আহি পেলাই আমাৰ ওচৰ পাইছেহি। বহু দিনৰ পৰা লগ পাম বুলি ভাবি থকা ল'ৰাটো। আমাৰ ফালৰ পৰা অকণমান মৰম দেই। সদায় ভগৱানে শক্তি দিয়ক, এনেকৈ আশীৰ্বাদ কৰক, সকলো ৰাইজে সহযোগিতা কৰক তোমাৰ লগত, আৰু এনেকৈ তোমাক দেখি আৰু বহুত মানুহ ওলাই আহক। মানুহে মানুহৰ বাবে তুমি যি সোণৰ অসমৰ আশা কৰিছা, সেই সোণৰ অসম হওক, আমি তাকে আশা কৰিম। পালোহি দীপকৰ ঘৰৰ পদূলিত, পদূলি বুলিয়ে কৈছোঁ। অ' ক'ত গৈছিলা? কিনিলা ন? ঠিক আছে ব'লা, আহি পালোহি। এয়া সময় দাদা দেই, নমস্কাৰ দিয়া। যাতায়াতৰ কোনো ব্যৱস্থা নথকাকৈ এনেকুৱা ঠাই দ্বিতীয়বাৰৰ কাৰণে আকৌ আহিছোঁ। লগতে আপোনালোককো দেখুৱাইছোঁ মানুহৰ জীৱনবোৰ ক'ৰ পৰা ক'লৈ যায় কোনেও নাজানে। এইটোৱে হৈছে দীপক দিহিঙীয়াৰ ঘৰ। নাবান্ধিলো সেটি গোটেই বহুত অন্যায় কৰে। তাৰমানে চাউল পেলাই দিব, ধান পেলাই দিব, বস্তু ভাঙিব, মানুহ আমাকো মাৰে, ভনীকোকো মাৰে। সেইকাৰণে এতিয়া এনেকুৱাখিনি কলি লগাই বান্ধি থোৱাই হ'ল। আজি দ্বিতীয়বাৰৰ কাৰণে মই আহিলোঁ আকৌ দীপকৰ ঘৰলৈ সময় গগৈৰ লগত। তেখেতো আহিছে ইমান দূৰৰ পৰা, নাহৰকটীয়াৰ পৰা ইয়ালৈকে। এইটো গৰমত চাওকচোন, মানুহে মানুহৰ বাবে অকণমান সহায় কৰিবৰ কাৰণে তেওঁ ইয়ালৈ আহিছে আৰু তেওঁ কৰিয়ে আছে। তেওঁকতো নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজনেই নাই আপোনালোকক। তথাপিও যিহেতু আমাৰ ঘৰৰ ওচৰলৈ আহিছে, সেইকাৰণতে মই ইয়ালৈ আহিলোঁ। আৰু এইটো ভিডিঅ' প্ৰথম মোৰে আছিলে, যিটো ভিডিঅ' চাই তেখেতে ইয়ালৈ আহিছিলে। আৰু তুমি কেলৈ কৰি থাকা? দুষ্ট নকৰিবা আকৌ। মায়ে কৈছে যে তুমি দুষ্ট কৰিছা, নকৰিবা আকৌ। কাপোৰ কানি নেফালিবা আকৌ দেই। ঘৰটো চোৱা, তোমালোকে থাকিবলৈ এটা ঘৰ লাগিব, ঘৰ চৰ নেভাঙিবা আকৌ দেই। এইটো ফিল্ম বনাই আছোঁ আকৌ মই। ই মানে ফিল্ম বনাম বুলি ক'লে খুব বেছি ভাল পায়। সেইকাৰণে তাক ভিডিঅ' চিডিঅ' কৰিলে আমি তেনেকৈ কওঁ। আগতো আহিছোঁ মই তেনেকৈ কৈছোঁ, সেইবাৰে গম পাইছোঁ বাৰু সি যে তেনেকৈ মানে ফিল্ম কৰি ভাল পায়। ফিল্ম কৰিবা, ফিল্ম কৰিবা। অঁ ফিল্মৰ ল'ৰা তুমি হ'বা আকৌ। আৰু এজনী হৈছে শিখামণি। সেইদিনা দেখিছে আৰু আপোনালোকক আকৌ নতুনকৈ কি দেখুৱাম মই। মোৰ ভিডিঅ'ত নতুনকৈ দেখুৱাবলগীয়া একোৱেই নাই, মাত্ৰ এটাই দেখুৱাইছোঁ। আকৌ পুনৰবাৰ সময় ইমানখিনি তুমি যে সাহস কেনেকৈ কৰা মানে
কেনেকৈ সাহস কৰা তুমি এটা দুটা নহয় মানুহে নিজৰ ঘৰটো বনাবলৈ যিখিনি সময়ত বহুবাৰ ভাবিব লগা হয় তা সেনেকুৱা সময়ত তুমি কেনেকৈ এইটো কৰিবলৈ কেনেকৈ সাহস পোৱা নাই আচলতে কৰি ভাল লাগে কাৰণে কৰি গৈ আছোঁ মনৰ জোৰত ৰাইজৰ আশীৰ্বাদত তাক চেষ্টা কৰিছোঁ হয় আজি কিমান ঘণ্টা লাগিলে তাৰ পৰা ইয়ালৈ আহিবলৈ আপোনাৰ কিমান 2 ঘণ্টা 2.5 ঘণ্টা ওচৰা-ওচৰি ৰাস্তাটো যথেষ্ট সময় লাগিছে 2 ঘণ্টা 2.5 ঘণ্টাটো তুমি চাগে অলপ সোনকালেই পাইছাহি আৰু আমাৰ প্ৰজেক্ট ভালেমানকেইটা চলি আছে সেইকাৰণে গোটেইখিনি চাইছে আৰু সময়টো মানে লষ্ট কৰা নাই হয়নে সেইটো কাৰণে ঠিক আছে আজি ইয়ালৈ আহিলা আমি আশা কৰিম আৰু কৈছোঁ মোৰ খুব বেছি ভাল লাগিছে মোৰ এই কাৰণতে কাৰণ খুব এটা হেঁপাহ আছিলে লগ পোৱা আৰু দ্বিতীয় কথাটো হ'ল কি কেনেবাকৈ তুমি মোৰ ভিডিঅ'টো পাবা নেকি আৰু যিটো সঁচা অৰ্থত সঁচা হ'ল সেইকাৰণে বহুত বেছি ভাল লাগিছে ভগৱানে কুশলে ৰাখক আৰু এনেকৈ কৰি গৈ থাকা আৰু ইয়াতে যিমানখিনি পাৰোঁ যদি অকণমান সুবিধাকণ দিয়া আমিও অলপ সহায় সহযোগ আগবঢ়াম তেতিয়া ঘৰটো হ'ব গৈ আছে সময়ে আজি আহি পালেহি আৰু আহি পেলাই এতিয়া ইয়াৰ জোখ লৈ আছে জোখ মাখ লৈছে খুব সোনকালে আপোনালোকে মানুহে মানুহৰ বাবে সময়ৰ যিটো ঘৰ সেইটো সোনকালে দেখিবলৈ পাব এই ঘৰটো ইয়াৰ পৰা আঁতৰি যাব উঠিছানে এই চকীখন তাৰ হয় সময়ৰ লগত তুলিছে ফটো আৰু এইটো এটা হেঁপাহ কালি কোনজনী বাইদেউ আহিছিলে তোমালে যে বৰ ধুনীয়া চোলা আনিছিলে যে চোলাটো পিন্ধিলা নাই মাৰ্ডাৰ নকৰিবা আকৌ মাৰ্ডাৰ কৰিলে কেনেকৈ হ'ব বোলে ডাইৰেক্ট মাৰ্ডাৰ কৰিব নকৰিবা আকৌ দেই নকৰিবা দেই নাপায় নহয় তুমি ভাল ল'ৰা হ'ব লাগিব ভাল ল'ৰা হ'লে আকৌ ফিল্ম নহ'লে কেনেকৈ ফিল্ম বনাবা আজি এতিয়া দাদা এজন আহিছে দেখিছা নাই তোমাক কিমান মৰম কৰিবলৈ আহিছে সেইটো নালাগে হ'ব হ'ব নালাগে এতিয়া কাগজ এখন লৈ আছো মই দেই সেইকাৰণে নালাগে ভাত খালা নাই ভাত খালা নাই পইচা মই নানিলো নহয় বেগে নাই চোৱা বেগটো নানিলো নহয় সেইদিনা তোমাক মই পইচা দি থৈ গৈছিলো কি কৰিলা কেলে মই সেইদিনা যে আহিছিলো তেতিয়া পইচা দিছিলো নাই খতম হৈ গ'ল আকৌ আহিলে লৈ আহিম হ'ব নাই চব জানে ন সেইদিনা পইচাটো কি কৰিলা মোক চিনি পাইছা নাই কোন সেইদিনাখন মানে নামটো সুধিছিলে বোলে ঘৰৰ তেওঁলোকৰ তাৰপিছতে মোৰ নামটো মানে তেওঁলোকে কৈ দিলে ৰশ্মি কোৱা বুলি ভনীয়েকে ক'লে আৰু তাৰ তেতিয়াৰ পৰা হেনো মনত সেইটো কথা আকৌ মনত ৰ'ল ৰশ্মিকৰ আকৌ আহিব নেকি সুধিছিলে ৰশ্মি ন ৰশ্মি মই মাষ্টৰনী ইমানখিনি কথা জানিছে যেতিয়া এটাই ভাবিছোঁ যদি চিকিৎসা কৰা হয় সঁচাকৈ ল'ৰাজন ভাল হ'ব আৰু আপোনালোকে আগৰ ভিডিঅ'টোত গম পাইছে আকৌ এবাৰ ক'বলৈ মন নাই তথাপিও কৈছোঁ এটা ল'ৰাকটো হেৰুৱাইছে মাক দেউতাকে পৰিয়ালে আৰু যদি এই ল'ৰাটো ভাল হয় অন্ততঃ সেই দুখখিনি পাহৰি তেওঁলোকে অনাগত জীৱনটো পাৰ কৰিব পাৰিব কাৰণ পিতৃ মাতৃৰ কাৰণে সন্তানেই হৈছে সকলো সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সন্তানৰ সুখৰ কথা চিন্তা কৰিয়ে মাক দেউতাকে বহুত বেছি কষ্ট কৰে আৰু যেতিয়া ল'ৰা এনেকুৱা হয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে যেতিয়া এনেকৈ দেখি থাকে তেতিয়াহ'লে মাক দেউতাকৰ মনটো ভাৰাক্ৰান্ত হোৱাটো একেবাৰে স্বাভাৱিক কথা আৰু আগত কি কৰিম কি নকৰিম এই কথাখিনি স্পষ্টকৈ নিজৰ মাইণ্ডত মানে মাইণ্ডশ্বেপটোত বনাবৰ কাৰণে মানুহৰ যথেষ্ট অসুবিধা হয় গতানুগতিক জীৱনটো গৈ থকা আৰু এনেকৈ ৰৈ যোৱাৰ মাজত সঁচাকৈ বহুত পাৰ্থক্য আছে এতিয়া দিনৰ কাৰণে আহিম আকৌ ভৱিষ্যত দিনত আপোনালোকক দীপকৰ পৰিয়ালৰ প্ৰতিটো খবৰ জনাই থাকিম আৰু আপোনালোকে দেখিছে সময়ো আহিলে কিমান ধুনীয়াকৈ তেওঁ গোটেই ঘৰৰ জোখ মাখ এইখিনি লৈছে আৰু অতি সোনকালে কাইলৈৰ পৰাই এই ঘৰটো বনোৱা আৰম্ভ হ'ব আৰু আশা কৰিম আপোনালোকৰ সহায় সহযোগিতা সময় গগৈয়ে মোক কাম কৰা মানুহ বিচাৰিবলৈ কৈছিলে আৰু ওচৰে পাজৰে দুজনমান মানুহো গোটাই থ'বলৈ কৈছিলে তেওঁৰ অনুৰোধ ৰক্ষা কৰি মই যিমানখিনি পাৰোঁ সেইখিনি মই কৰিছিলোঁ আৰু এই দুজনে তেখেতসকলৰ ঘৰটো বনোৱাৰ দায়িত্বটো লৈছে তেখেতসকলক হাজিৰালৈ কৰিবনে ঠিকালৈ কৰিব এই কথাটো আলোচনা কৰি আছে সময় গগৈয়ে আৰু সকলোখিনি হিচাপ নিকাচ কৰাৰ পাছত বাকী কামখিনি এনেকৈ আগবঢ়া হ'ব
আৰু আমি তেখেতসকলৰ ঘৰৰ পৰা ওলাই আহোঁতে সকলোবোৰ কথা পাতি মেলি ওলাই আহোঁতে এতিয়া একেবাৰে ৰাতিয়ে হৈ গ'ল বুলি ক'ব পাৰি। এখন সময় গাড়ী আৰু সেইখন আমাৰ। আমি এতিয়া ৰাওনা হ'ম আৰু আমাৰ ঘৰত অকণমান তেওঁলোকক সোমাই যাব কৈছে। সময় আমাৰ ঘৰত অকণমান এভুমুখী দেই, অলপ সময়ৰ কাৰণে ব'লা। কিমান সৌভাগ্য চাওক, আজি লগ পোৱাই নহয় আমাৰ ঘৰত কদৰধুলাও পেলালো। ইফালেদি যোৱাকে হ'লে মানে লগে নাপালো। এটা ভিডিঅ' পাইছিলোঁ আৰু সেই ভিডিঅ'টো ৰশ্মিবাৰ আছিল, তেখেতে মেনশ্যন কৰিছিল। আৰু সেই মেনশ্যন কৰাৰ পাছত যেতিয়া মই ভিডিঅ'টো চালোঁ, কাৰণ আমাৰ প্ৰজেক্ট বিভিন্ন জেগাত চলি থাকে আৰু কেতিয়াবা এনেকুৱা হৈ যায় নিজে প্ৰজেক্টখিনি লাগি থাকিলে আমি মোবাইল চলাবলৈ একদম সময় নাপাওঁ। আৰু তেনেকৈ যেতিয়া মেনশ্যন কৰিলে ভিডিঅ'টো চালোঁ, ভিডিঅ'টো চোৱাৰ পাছতে মানে ডিচিশ্যন ল'লোঁ যে আহিম, তেখেতে যিটো আহি পেলাই মানে প্ৰজেক্টটো আমি হাতত ল'বলৈ চেষ্টা কৰিম। যিটো প্ৰজেক্ট কোনোৰকমৰ জৰিয়তে আমি ঘৰ বনাই থাকোঁ, কিন্তু যিটো অকলশৰীয়াকৈ কৰি থকা হয় একদম বেছিকৈ লৈ অলপ অসুবিধা হৈ যায়। তথাপিতো যোনটো পৰিস্থিতিত তেখেতে পৰিয়ালটো দেখুৱালে, নিজৰ ৰখাবলৈ নোৱাৰিলোঁ। তাৰ ভিডিঅ'টো চাই পেলাই ফোন কৰি মেলি তেখেতে কথাখিনি গোটেই ডিটেইলছখিনি লোৱাৰ পাছত আজি ইয়াত পালোহি। ফাইনেলি আজি আহিলে, আমাৰ ঘৰটো এনেকৈ দেখা দিলে। আৰু মোৰ ভিডিঅ'টো চাবৰ কাৰণে তুমি কৈ দিয়া, এনেও মানুহে মৰম দিছে, তুমি ক'লে চাগে আৰু বেছি মৰম দিব। নিশ্চয় নিশ্চয়। আৰু যিহেতু চাওক, এনেকুৱা ক্ষেত্ৰত সকলোৰে সহযোগিতা লাগে। আৰু তেখেতে যিহেতু এই পৰিয়ালটোৰ বিষয় তেখেতে দেখাইছে বাবেহে আমি দেখা পাইছোঁ বা মই ইয়াত আহি উপস্থিত হৈছোঁ বা মানুহে গম পাইছে। তেখেতে যদি এইখিনি কথা এৱেৰনেছ মানে নিদিয়া হ'লে আমি গম নাপালোঁ হ'লে। আৰু তেখেতৰ যোনটো কণ্টেণ্ট, চবৰে কণ্টেণ্ট বিভিন্ন ধৰণৰ থাকে, তেনেকৈ আপোনালোকে মৰম দিব বুলি মই আশা কৰিম। আৰু এনেকৈ বাক ছাপোৰ্ট কৰি যাব আৰু আগুৱাই লৈ যাব, সেইটোৱে কামনা কৰিম। আৰু যাতে বা সফল হওক সেইটো মানে আমি কি আশা কৰিছোঁ, কামনা কৰিছোঁ। আৰু হ'বই, নিশ্চয় হ'বই, কাৰণ তেখেতে টিচাৰ হয়, এজন শিক্ষক হয়। শিক্ষক হোৱাৰ পাছতে সেইখিনি আছে মানে দিনটো তাতে স্কুলত ব্যস্ত থকা, নিজৰ কাম কৰা, ঘৰ চোৱাৰ পৰা আকৌ হোমৱৰ্ক, ষ্টুডেণ্টছে কি কি লিখিছে হোমৱৰ্ক চোৱাখিনিৰ পৰা আদি কৰি আকৌ ভিডিঅ' এডিটিং থাকে, ভিডিঅ' এডিটিং কাৰণে সমস্যা লাগে, সেইটো থাকে, এইটো 3-4 ঘণ্টা তাত দিবই লাগে, সেইখিনি থাকে। তো কাম ধেৰ, কষ্ট বহুত হয়, কষ্ট বিনিময়ত মাত্ৰ কি লাগে, আমাক আপোনালোকৰ মৰম লাগে। আৰু সেই মৰমখিনি পাই আমি বহুত আগবাঢ়ি যাম। তেনেকৈ আপোনালোকেও মৰম দিব পাওক আৰু যাতে বা আগবাঢ়ি যায়, সেইটো আমি কামনা কৰিম। আৰু আমিতো ক'বই নালাগে, সময়কাৰো সকলোৱে মৰম দিছে আৰু মৰম দিব আৰু আগবাঢ়ি যাওক। এনেকৈ তোমালোকক বহুত বহুত শুভেচ্ছা, শুভকামনা আৰু আশীৰ্বাদ থাকিলে।